ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে মই দশম শ্ৰেণী বিজ্ঞান চেপ্টাৰ 6 জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰৰ পৰা 40টা MCQ আলোচনা কৰিম। তাৰ 1 নম্বৰ কুৱেশ্যন চোৱা, কেৱল গাখীৰত পোৱা শৰ্কৰাৰ নাম। অপশ্যন এ দি আছে গ্লুক'জ, বি দি আছে ফ্ৰুক্ট'জ, চি দি আছে গ্লেক্ট'জ আৰু ডি দি আছে প্ৰ'টিন। গাখীৰত পোৱা যায় সেই শৰ্কৰাৰ নাম হ'ল, শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গ্লেক্ট'জ। তাৰপিছত কুৱেশ্যন 2 চোৱা, কোনবিধ প্ৰাণীত পোৱা অথচ উদ্ভিদত নোপোৱা শৰ্কৰা? মানে প্ৰাণীত পোৱা যায়, উদ্ভিদত পোৱা নাযায়। অপশ্যন এ দি আছে গ্লুক'জ, বি দি আছে ফ্ৰুক্ট'জ, চি দি আছে মাল্ট'জ আৰু ডি দি আছে গ্লেক্ট'জ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গ্লেক্ট'জ। এইটো প্ৰাণীত পোৱা যায় কিন্তু উদ্ভিদত পোৱা নাযায়। তাৰপিছত কুৱেশ্যন 3 চোৱা, কোনবিধ খাদ্যৰ উপাদানৰ অণুত আটাইতকৈ বেছি শক্তি নিহিত থাকে? এ দি আছে প্ৰ'টিন, বি দি আছে স্নেহদ্ৰব্য প্ৰ'টিন, চি দি আছে কাৰ্বহাইড্ৰেট আৰু ডি দি আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি কাৰ্বহাইড্ৰেট। তাৰপিছত কুৱেশ্যন 4 চোৱা, কোনবিধ উৎসেচক অগ্নাশয় ৰসত পোৱা যায়? এইটো ৰ হ'ব, অগ্নাশয় ৰসত পোৱা যায়। অপশ্যন এ দি আছে এমাইলপচিন, বি দি আছে ইপেচিন, চি দি আছে পেপচিন, ডি দি আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এমাইলপচিন। তাৰপিছত কুৱেশ্যন 5 চোৱা, এমিবাৰ প্ৰাচন ক'ত হয়? অপশ্যন এ দি আছে বহিঃকোষীয়, বি দি আছে আন্তঃকোষীয়, চি দি আছে অন্তৰকোষীয়, ডি দি আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অন্তঃকোষীয়। এমিবাৰ পাচন ক'ত হয়? অন্তঃকোষীয়ত হয়। তাৰপিছত কুৱেশ্যন 6 চোৱা, কোনবিধ যৌগই আমাৰ দেহত এণ্টিবডি গঠন কৰে? অপশ্যন এ দি আছে প্ৰ'টিন, বি দি আছে লিপিড, চি দি আছে কাৰ্বহাইড্ৰেট, ডি দি আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ প্ৰ'টিন। তাৰপিছত কুৱেশ্যন 7 চোৱা, কাৰ্বহাইড্ৰেট এবিধ। অপশ্যন এ দি আছে দেহ গঠনকাৰী, বি দি আছে দেহ সংৰক্ষক দ্ৰব্য, চি দি আছে শক্তি উৎপাদনকাৰী আৰু ডি দি আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি শক্তি উৎপাদনকাৰী। তাৰপিছত কুৱেশ্যন 8 চোৱা, ৰোমন্থক প্ৰাণীৰ পাকস্থলীত ডেছটা কোঠালি থাকে? কেইটা কোঠালি থাকে? অপশ্যন এ দি আছে এটা, বি দি আছে 3টা, চি দি আছে 2টা আৰু ডি দি আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি। তাৰপিছত কুৱেশ্যন 9 টো চোৱা, নীল সেউজ শেলাই আৰু ৰঙা শেলাইত পোৱা সালোক সংশ্লেষণকাৰী ৰঞ্জক পদাৰ্থবিধ হ'ল? অপশ্যন এ দি আছে ফাইকোফিলিছ, বি দি আছে ফাইকোবিলিন, চি দি আছে ফাইকোমাইচিছ আৰু ডি দি আছে জেহুফিল। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি ফাইকোবিলিন। তাৰপিছত কুৱেশ্যন 10 চোৱা, প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াৰ হাৰৰ তুলনাত উদ্ভিদৰ শ্বসন প্ৰক্ৰিয়া? অপশ্যন এ দি আছে মন্থৰ, বি দি আছে খৰতকীয়া আৰু চি দি আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি খৰতকীয়া। তাৰপিছত কুৱেশ্যন 11 টো চোৱা, কোষীয় শ্বসন প্ৰক্ৰিয়াত উৎপন্ন শক্তি সঞ্চয় কৰি ৰখা জৈৱ যৌগটো হ'ল? অপশ্যন এ দি আছে জেন্থোফিল, বি দি আছে এটিপি, চি দি আছে টিপিএ আৰু ডি দি আছে পিটিআই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এটিপি। তাৰপিছত কুৱেশ্যন 12 চোৱা, লালটিত থকা কোনবিধ উৎসেচকে অণুজীৱ ধ্বংস কৰে? এ দি আছে মিউচিন, বি দি আছে এমাইলেজ, চি দি আছে লাইচোজাইম আৰু ডি দি আছে টায়ালিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাইচোজাইম। তাৰপিছত কুৱেশ্যন 13 টো চোৱা, তলৰ কোনবিধ উপাদানেৰে
উৎসেচক গঠিত হয়? অপশন এ দিয়া আছে প্ৰটিন, বি দিয়া আছে শৰ্কৰা, চি দিয়া আছে চৰ্বি আৰু ডি দিয়া আছে ভিটামিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ প্ৰটিন। তাৰপিছত কুৱেশ্যন 14টো চোৱা, তলৰ কোনবিধ পাচক ৰসত উৎসেচক নাথাকে? ইয়াৰ অপশন এ দিয়া আছে লালতি, বি দিয়া আছে পিত্তৰস, চি দিয়া আছে জঠৰ ৰস আৰু ডি দিয়া আছে অগ্নাশয় ৰস। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশন বি পিত্তৰস। তাৰপিছত কুৱেশ্যন 15টো চোৱা, সৌৰ ৰশ্মিৰ ফটন কণাত নিহিত হৈ থকা শক্তি হ'ল? অপশন এ দিয়া আছে কুৰাক, বি দিয়া আছে কোৱান্টাম, চি দিয়া আছে কেৰটিন আৰু ডি দিয়া আছে কুহীয় শক্তি। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশন বি কোৱান্টাম। তাৰপিছত কুৱেশ্যন 16টো চোৱা, সালোকসংশ্লেষণ প্ৰক্ৰিয়াত অক্সিজেন নিৰ্গত হয়? অপশন এ দিয়া আছে আলোক বিক্ৰিয়া দহাত, বি দিয়া আছে তিমিৰ বিক্ৰিয়া দহাত, চি দিয়া আছে কেলভিন চক্ৰত আৰু ডি দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাব অপশন এ আলোক বিক্ৰিয়া দহাত। তাৰপিছত কুৱেশ্যন 17টো চোৱা, বৃক্ষ জাতীয় উদ্ভিদৰ কাণ্ডই শ্বসনৰ বাবে প্ৰয়োজনীয় অক্সিজেন বায়ুমণ্ডলৰ পৰা কিহৰ দ্বাৰা আহৰণ কৰে? অপশন এ দিয়া আছে বাতন্ত, বি দিয়া আছে পত্ৰৰন্ধ্ৰ, চি দিয়া আছে ৰন্ধ্ৰবাত আৰু ডি দিয়া আছে হৰিতকণা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন চি ৰন্ধ্ৰবাত। তাৰপিছত কুৱেশ্যন 18টো চোৱা, কোষীয় শ্বসন প্ৰক্ৰিয়া কোষৰ কোনটো কোষ অংগাণুত সংঘটিত হয়? অপশন এ দিয়া আছে হৰিতকণা, বি দিয়া আছে মাইটকণ্ড্ৰিয়া, চি দিয়া আছে লাইসোজোম আৰু ডি দিয়া আছে ৰসদানি। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশন বি মাইটকণ্ড্ৰিয়া। তাৰপিছত কুৱেশ্যন 19টো চোৱা, উদ্ভিদৰ শ্বসন কেৱল দিনতহে হয়? বি ৰাতিতহে ঘটে, চি দিন আৰু ৰাতি উভয় কালতে ঘটে আৰু ডি বৰষুণৰ বতৰতহে ঘটে। ইয়াৰ শুদ্ধ উত্তৰটো পাব অপশন চি দিন আৰু ৰাতি উভয় কালতে ঘটে। তাৰপিছত কুৱেশ্যন 20 চোৱা, উদ্ভিদ দেহৰ পৰিবহনত কি কলা জড়িত? অপশন এ দিয়া আছে কেৱল জাইলেম, বি দিয়া আছে কেৱল ফ্লয়েম, চি দিয়া আছে জাইলেম আৰু ফ্লয়েম আৰু ডি দিয়া আছে এভিটো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশন চি জাইলেম আৰু ফ্লয়েম। তাৰপিছত কুৱেশ্যন 21টো চোৱা, প্ৰাণী দেহৰ যি তন্ত্ৰৰ দ্বাৰা খাদ্য দ্ৰব্য আৰু অক্সিজেন কলা কোষবোৰক যোগান ধৰা হয় সেই তন্ত্ৰটোৰ নাম? অপশন এ দিয়া আছে পুষ্টিক তন্ত্ৰ, বি দিয়া আছে পৰিবহন তন্ত্ৰ, চি দিয়া আছে ৰেচন তন্ত্ৰ আৰু ডি দিয়া আছে শ্বসন তন্ত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি পৰিবহন তন্ত্ৰ। তাৰপিছত কুৱেশ্যন 22 চোৱা, চিষ্টেমিক ধমনীয়েদি মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিৰ পৰা তেজ ওলাই যায়? ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ অপশন এ দিয়া আছে সু অলিন্দ, বি দিয়া আছে বাও অলিন্দ, চি দিয়া আছে সু নিলয় আৰু ডি দিয়া আছে বাও নিলয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশন ডি বাও নিলয়। তাৰপিছত কুৱেশ্যন 23 চোৱা, মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে? অপশন এ দিয়া আছে সু অলিন্দ, বি দিয়া আছে সু নিলয়, চি দিয়া আছে বাও অলিন্দ আৰু ডি দিয়া আছে বি আৰু চি দুয়োটাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ সু অলিন্দ। তাৰপিছত কুৱেশ্যন 24 চোৱা, তলত দিয়া কোনটো শ্বেতকণাই এন্টিবডি সৃষ্টি কৰে? অপশন এ দিয়া আছে নিউট্ৰফিল, বি দিয়া আছে বেছোফিল, চি দিয়া আছে মনোটাইল আৰু ডি দিয়া আছে লিম্ফোচাইট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি লিম্ফোচাইট। তাৰপিছত কুৱেশ্যন 25টো চোৱা,
মানুহৰ তেজৰ প্লাজমা আৰু ৰক্তকণাৰ অনুপাত অপশ্যন এতে আছে 50% / 50%, বিত আছে 60% / 40%, চিত আছে 55% / 45% আৰু ডিত আছে 45% / 55. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 55% / 45%. তাৰপিছত কুৱেশ্যন 26 চোৱা, তলত দিয়া অংগসমূহৰ কোনটো অংগই এমনিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰে? অপশ্যন এত দিয়া আছে হাওঁফাওঁ, বিত দিয়া আছে যকৃত, চিত দিয়া আছে অস্ত্ৰ আৰু ডিত দিয়া আছে প্লীহা. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যকৃত. তাৰপিছত কুৱেশ্যন 27 চোৱা, বৃক্কৰ ভিতৰৰ কেন্দ্ৰীয় অংশৰ নাম? অপশ্যন এত দিয়া আছে কৰ্টেক্স, বিত দিয়া আছে মেডুলা, চিত দিয়া আছে হাইলাছ, ডিত দিয়া আছে ৰেনেল কৰ্পাস্কল. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেডুলা. কুৱেশ্যন 28 চোৱা, বৃক্ক গঠনৰ প্ৰাথমিক একক হ'ল? অপশ্যন এত দিয়া আছে নেফ্ৰন, বিত দিয়া আছে মেডুলা, চিত দিয়া আছে কৰ্টেক্স আৰু ডিত দিয়া আছে বমেনৰ সম্পুষ্ট. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নেফ্ৰন. তাৰপিছত কুৱেশ্যন 29টো চোৱা, তেজৰ পৰা বৰ্জিত পদাৰ্থবোৰ নেফ্ৰনৰ নিম্নলিখিত কোনটো অংশত পৰিস্ৰাৱন হয়? অপশ্যন এত দিয়া আছে গ্ল'মেৰুলাছ, বিত দিয়া আছে বমেনৰ সম্পুট, চিত দিয়া আছে দূৰৱৰ্তী নলিকা, ডিত দিয়া আছে হেলিৰ লোফ. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গ্ল'মেৰুলাছ. তাৰপিছত কুৱেশ্যন 30 চোৱা, এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱন হয়? অপশ্যন এত দিয়া আছে 180 লিটাৰ, বিত দিয়া আছে 2 লিটাৰ, চিত দিয়া আছে 1.5 লিটাৰ, ডিত দিয়া আছে 100 লিটাৰ. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 180 লিটাৰ. তাৰপিছত কুৱেশ্যন 31 চোৱা, মানুহৰ দেহত তলত দিয়া কোনটো অংগ হিমগ্লবিন ভাঙি বিলিৰুবিন আৰু বিলিভাবাডিন গঠন হয়? অপশ্যন এত দিয়া আছে অস্ত্ৰ, বিত দিয়া আছে হাওঁফাওঁ, চিত দিয়া আছে যকৃত আৰু ডিত দিয়া আছে প্লীহা. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যকৃত. তাৰপিছত কুৱেশ্যন 32 চোৱা, মানুহৰ বৃক্ক দুটা কোনটো অংগ? অপশ্যন এত দিয়া আছে পৰিপুষ্টি, বিত দিয়া আছে শ্বসন, চিত দিয়া আছে ৰেচন আৰু ডিত দিয়া আছে পৰিবহন. ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি ৰেচন. তাৰপিছত কুৱেশ্যন 33 চোৱা, উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল? অপশ্যন এত দিয়া আছে পানীৰ পৰিবহন, বিত দিয়া আছে খাদ্যৰ পৰিবহন, চিত দিয়া আছে এমিনো এচিডৰ পৰিবহন, ডিত দিয়া আছে অক্সিজেনৰ পৰিবহন. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পানীৰ পৰিবহন. তাৰপিছত কুৱেশ্যন 34 চোৱা, স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়? অপশ্যন এত দিয়া আছে কাৰ্বন ডাই অক্সাইড আৰু পানী, বিত দিয়া আছে পত্ৰহৰিত, চিত দিয়া আছে সূৰ্যৰ পোহৰ, ডিত দিয়া আছে ওপৰৰ আটাইকেইটা. ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি ওপৰৰ আটাইকেইটা. তাৰপিছত কুৱেশ্যন 35 চোৱা, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়? অপশ্যন এত দিয়া আছে সাইটোপ্লাজমত, বিত দিয়া আছে মাইট্ৰকণ্ড্ৰিয়াত, চিত দিয়া আছে ক্ল'ৰ'প্লাষ্টত আৰু ডিত দিয়া আছে কোষ কেন্দ্ৰত. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাইট্ৰকণ্ড্ৰিয়াত. তাৰপিছত কুৱেশ্যন 36 চোৱা, পাচন নলীৰ কোনটো অংশই যকৃতৰ পৰা পিত্ত গ্ৰহণ কৰে? অপশ্যন এত দিয়া আছে ইছফেগাছ, বিত দিয়া আছে পাকস্থলী, চিত দিয়া আছে বৃহদান্ত্ৰ আৰু ডিত দিয়া আছে ক্ষুদ্ৰান্ত. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ক্ষুদ্ৰান্ত. তাৰপিছত কুৱেশ্যন 37টো চোৱা, মাইট্ৰকণ্ড্ৰিয়াত ডেছ বুলি কোৱা হয়?
অপশ্যন এত দিয়া আছে শাহ মিটাৰ, বিত দিয়া আছে পটমিটাৰ, চিত দিয়া আছে মেনমিটাৰ আৰু ডিত দিয়া আছে কোহৰ শক্তিৰ ভঁৰাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কোহৰ শক্তিৰ ভঁৰাল। তাৰপিছত কুৱেশ্যন 38 চোৱা, শ্বসনত কাৰ্বন ডাই অক্সাইড গেছ শৰীৰৰ বাহিৰত ওলাই বুলি প্ৰমাণ কৰাৰ বাবে এজন ছাত্ৰই তলৰ কোনবিধক ব্যৱহাৰ কৰিব? অপশ্যন এ এলকহল, বিত দিয়া আছে আয়োডিন দ্ৰব্য, চিত দিয়া আছে KOH দ্ৰৱ আৰু ডিত দিয়া আছে চূণ পানী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চূণ পানী। তাৰপিছত কুৱেশ্যন 39 চোৱা, তলৰ কোনটোত 4টা কোঠালিযুক্ত হৃদপিণ্ড পোৱা যায়? অপশ্যন এত দিয়া আছে উভচৰ, বিত দিয়া আছে সৰীসৃপ, চিত দিয়া আছে চৰাই আৰু স্তন্যপায়ী প্ৰাণী আৰু ডিত দিয়া আছে মৎস্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, চৰাই আৰু স্তন্যপায়ী প্ৰাণী। তাৰপিছত কুৱেশ্যন 42 চোৱা, আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন এইটো, বিক্ৰয় কাৰ্য কৰিবলৈ অক্ষম হ'লে তাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা পদ্ধতিটোক ডেছ বোলে, কি বোলে? অপশ্যন এত দিয়া আছে ডায়ালাইচিছ, বিত দিয়া আছে হৃদচক্ৰ, চিত দিয়া আছে ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাফ আৰু ডিত দিয়া আছে আচুৰ্তি নিয়ন্ত্ৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডায়ালাইচিছ। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ MCQ কুৱেশ্যন আৰু এইখিনি কুৱেশ্যন HSLC 2025 বাবে বহুত ইম্পৰ্টেণ্ট। তোমালোকে এইখিনি ভালদৰে চাবা। ধন্যবাদ।